অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টেবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায় সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিব নে নাই বা এনসাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে সৰকাৰি নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাই স্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মুৰিফাল সিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব বাইদেউ সকলে মোক প্ৰায়ে সুধি থাকে যে ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় ২৮ৰ পৰা ২৯ লাখ মাতৃক আমি এই আঁচনিখনৰ